বাতৰি আসলতে এতিয়া সকলো ফালে দেখা গৈছে যে প্ৰত্যেক দিনেই ৰাজ্যত এনেকুৱা কিছুমান ঘটনা হ'বলৈ ধৰিছে এনেকুৱা কিছুমান খবৰ আহিছে যিবোৰে সমাজলৈ একো ভাল বাৰ্তা আসলতে নানে তেনেকুৱা এটা ঘটনা যে এগৰাকী স্বামীয়ে নিজৰ পত্নীক হত্যা কৰি পেলাই তেওঁ নিজৰ 5 বছৰীয়া সন্তানক লৈ ঘৰৰ পৰা তেওঁ পলায়ন কৰিছে এগৰাকী স্বামী নিজৰ পত্নীক হত্যা কৰিছে আৰু সেই ঘটনাটো পোহৰলৈ আহিছে দুটা দিনৰ পিছত দুটাকৈ দিন সেই মহিলাগৰাকী যিগৰাকী মহিলাক নিজৰ স্বামীয়ে হত্যা কৰিছে তেওঁ ঘৰৰ ভিতৰতে পৰি থাকিল আৰু তাৰ পিছত দুটা দিন ধৰি যেতিয়া সেই মহিলাগৰাকীক তেওঁলোকৰ আত্মীয়ই দেখা পোৱা নাছিল বিচাৰ খুচাৰ কৰোতে যেতিয়া ঘৰলৈ গৈছিল আৰু তাৰ পিছত ঘৰত গৈ ঘৰৰ দৰজা ভাঙি পেলাই যেতিয়া ভিতৰৰ পৰিবেশ দেখা পালে তেতিয়া আচৰিত হৈ পৰিছিল সেই মহিলাগৰাকীৰ আত্মীয় আৰু এই ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ কঠিয়াতলিৰ টুবুকি গ্ৰান্তত যিগৰাকী মহিলাক হত্যা কৰা হৈছে তেওঁ হৈছে ৰমলা কোঁৱৰ আৰু যোনে তেওঁক হত্যা কৰিছে তেওঁৰ স্বামীৰ নাম হৈছে ডিম্বেশ্বৰ গগৈ আৰু সেই ডিম্বেশ্বৰ গগৈয়ে মঙ্গলবাৰে এই ঘটনাটো সংঘটিত হৈছে আৰু নিজৰ ঘৰতে তেওঁ নিজৰ পত্নীক হত্যা কৰিছে আৰু হত্যা কৰি পেলাই তেওঁলোকৰ এটি 5 বছৰীয়া সন্তান আছিল আৰু সেই সন্তানটিক লৈ ডিম্বেশ্বৰ গগৈয়ে পলায়ন কৰিলে আৰু যেতিয়া যিহেতু তেওঁলোকে কঠিয়াতলিত বসবাস কৰি আছিল কঠিয়াতলিত ৰমলা কোঁৱৰে তেওঁৰ যেহেতু তাতে গাঁও আছিলে যিখন তেওঁ তাতে তেওঁ থাকে তেওঁৰ বায়েক ভিনিহিয়েকৰ কাষতে তেওঁলোকে আছিল আৰু যেতিয়া বায়েক ভিনিহিয়েকে ৰমলা কোঁৱৰক দুটাকৈ দিন নেদেখি পেলাই তেওঁৰ স্বামী ডিম্বেশ্বৰ গগৈক ফোন কৰিছিল ডিম্বেশ্বৰ গগৈয়ে তেওঁ যিকোনো উল্টা পুল্টা কিছুমান কথা তেওঁ কৈছিলে আৰু কৈ পেলাই তেওঁ কৈছিল যে তেওঁ সন্তানক লগত লৈ তেওঁ বোকাখাতলৈ গৈছে আৰু তেওঁৰ পত্নী হয়তো ঘৰতে কৰবাত আছে বুলি কৈছিল কিন্তু দুটাকৈ দিন যেতিয়া তেওঁলোকৰ কোনো খোজ খবৰ নাছিল তাৰ পিছতে সন্দেহ উপজি সেই ঘৰখনত যেতিয়া বায়েক ভিনিহিয়েক উপস্থিত হ'ল আৰু ঘৰখনৰ দুৱাৰ ভাঙি পেলাই যেতিয়া ভিতৰত তেওঁলোকে চালে তাত দেখিলে যে ৰমলা কোঁৱৰৰ মৃতদেহ পৰি আছে আৰু তাত আঘাতৰ চিন স্পষ্ট হৈ আছিল অৰ্থাৎ বেলেগ কোন লোকেনো মাৰিব কাৰণ নিজৰ স্বামীয়ে এইদৰে হত্যা কৰি পেলাই সন্তানটিক লৈ পেলাই ডিম্বেশ্বৰ গগৈ উধাও হৈছে আৰু সেই কথাটো ইতিমধ্যে সকলোৱে যেহেতু আৰক্ষী খবৰ দিলে তাৰ পাছত আৰক্ষী আহিলে আৰক্ষীয়ে মৃতদেহ চালে পৰীক্ষা কৰিলে সকলোখিনি কৰিলে তাৰ পিছত দুটা দিনৰ পিছত যেহেতু ডিম্বেশ্বৰ গগৈয়ে তেওঁ বোকাখাতত উপস্থিত হ'লগৈ আৰু বোকাখাতত খটিয়াখলি বুলি যিখন গাঁও আছে তাত ডিম্বেশ্বৰ গগৈৰ ঘৰ আৰু তাত তেওঁ উপস্থিত হৈ পেলাই পিছত তেওঁ বোকাখাত থানাত গৈ আত্মসমৰ্পণ কৰিলে আৰু আত্মসমৰ্পণ কৰি তেওঁ এটা মন্তব্য কৰিছে কাৰণ সকলোৱে সন্দেহ কৰি আছিল যে যেহেতু স্বামী আৰু স্ত্ৰী যিখন তেওঁলোকে সংসাৰ তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোক আছিল কিন্তু এনেকুৱা কি কাৰণ হ'ব পাৰে যাৰ কাৰণে ডিম্বেশ্বৰ গগৈয়ে নিজৰ পত্নীক এই ধৰণে হত্যা কৰি পেলাই তেওঁ পলায়ন কৰিছে উধাও হৈছে নিজৰ সন্তানক লগত লৈ সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছিল যে কিয় হত্যা কৰিলে কোনো কাৰণ বিচাৰি পোৱা নাছিল কিন্তু হত্যাৰ কাৰণটো কি সেয়া ডিম্বেশ্বৰ গগৈয়ে ক'লে আৰক্ষীৰ আগত খুলি কি কৈছে তেওঁৰ কি মন্তব্য সেইটো আমি শুনাই ল'ব বিচাৰিছো ডিম্বেশ্বৰ গগৈ ক'ত ঘৰ কঠিয়াখলিত কঠিয়াতলিত কি হ'ল মানুহজনী কিয় মাৰি পেলালে বেলেগৰ লগত লিলিমাই পৰকীয়া প্ৰেম সেইটো কাৰণে মাৰিলোঁ চফাই দি দিলোঁ এনেকুৱা মাৰি কেনেকুৱাই কৰিব লাগে আছে 4-5 বছৰকৈ পলাই গৈছে সেইটো কাৰণে মাৰি পেলালোঁ কি কৰিবি মোৰ নহয় কাৰো হ'ব নিদিওঁ ডাইৰেক্ট কথা ইমানেই ডিম্বেশ্বৰ গগৈ ক'ত ঘৰ কঠিয়াখলিত কঠিয়াতলিত কি হ'ল মানুহজনী কিয় মাৰি পেলালে বেলেগৰ লগত লিলিমাই পৰকীয়া প্ৰেম সেইটো কাৰণে মাৰিলোঁ চফাই দি দিলোঁ এনেকুৱা মাৰি কেনেকুৱাই কৰিব লাগে আছে 4-5 বছৰকৈ পলাই গৈছে সেইটো কাৰণে মাৰি পেলালোঁ কি কৰিবি মোৰ নহয় কাৰো হ'ব নিদিওঁ ডাইৰেক্ট কথা ইমানেই ডিম্বেশ্বৰ আৰু সেয়া আছিলে ডিম্বেশ্বৰ গগৈৰ মন্তব্য যেহেতু সকলোৱে সন্দেহ কৰি আছিল যে ডিম্বেশ্বৰ গগৈয়ে কি কাৰণে ৰমলা কোঁৱৰক এই ধৰণে হত্যা কৰি ঘৰৰ পৰা পলাই গৈছে কাৰণ কি আছিলে কাৰণ তেওঁলোকৰ মাজত তেনেকুৱা কোনো কাজিয়াৰ পেছাল নাছিল আৰু তাৰ পিছতো কি কাৰণে এই ধৰণে হত্যা কৰিলে নিজৰে পত্নীক আৰু তাক লৈ সবৰে মনত প্ৰশ্ন উত্থাপন হৈছিল কিন্তু কাৰণটো কি সেই কাৰণটো ডিম্বেশ্বৰ গগৈয়ে কৈছে আৰক্ষীৰ আগত কাৰণ হৈছে পৰকীয়া প্ৰেম আৰু পৰকীয়া প্ৰেমৰ বাবে এই ধৰণে ডিম্বেশ্বৰ গগৈয়ে ৰমলা কোঁৱৰক তেওঁ হত্যা কৰিলে তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁ 3-4 বাৰকৈ তেওঁ ঘৰৰ পৰা গুচি গৈছে তেওঁ এই কথাটো কৈছে যে তেওঁ যদি তাই যদি মোৰ হৈ নাথাকে মই কাৰো হ'বলৈ নিদিও
আৰু এইটো এগৰাকী স্বামীয়ে তেওঁ মনত তেওঁ কেনেকুৱা ধৰণৰ এটা তেওঁ মানসিকতা বা তেনেকুৱা ধৰণৰ এটা ক্ষোভত নিজৰ পত্নীৰ প্ৰতি থকা সেই ক্ষোভ তেওঁ উজাৰিছে যে তেওঁ যদি মোৰ নহয় মই কাৰো হ'বলৈ নিদিওঁ আৰু সেই কথা তেওঁ যিহেতু মনত ভাবি নিজৰ 5 বছৰীয়া সন্তানটিক বুকুত লৈ নিজৰ পত্নীক হত্যা কৰিছে আৰু হত্যা কৰি তেওঁ কঠিয়াতলিৰ পৰা তেওঁ পলায়ন কৰিছে নিজৰ যি ঘৰ নিজৰ যি গাঁও বোকাখাতলৈ তেওঁ গুচি গৈছে আৰু য'ত তেওঁ বোকাখাতৰ আৰক্ষীৰ সন্মুখত গৈ তেওঁ আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণ কৰাৰ পাছত তেওঁ এই বক্তব্য প্ৰদান কৰিছে যে যিহেতু গোটেই কাৰণটো হৈছে যে পৰকীয়া প্ৰেম গতিকে এইটো কোনো নতুন কথা নহয় এনেকুৱা ধৰণৰ ঘটনা এতিয়া ৰাজ্যখনত প্ৰায় প্ৰত্যেকটো দিনেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে যদি কেতিয়াবা স্বামীয়ে পত্নীক হত্যা কৰিছে কেতিয়াবা পত্নীয়ে স্বামীক হত্যা কৰিছে পত্নীয়ে স্বামীক হত্যা কৰি ঘৰত পুতি থোৱাৰ দৰে এনেকুৱা ধৰণৰ ঘটনাও সংঘটিত হৈছে আৰু বহু ধৰণৰ বহু ভয়ংকৰ ঘটনা সংঘটিত হৈছে যেহেতু সোনম কাণ্ড সকলোৱে ইতিমধ্যে জানে তেনেকুৱা ধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে কেৱল অসমতেই নহয় সমগ্ৰ দেশ জুকাৰি যোৱা ঘটনা সংঘটিত হৈছে যাৰ কাৰণ হৈছে পৰকীয়া প্ৰেম আৰু এইটো এটা শেহতীয়া যিটো এটা ঘটনা সংঘটিত হ'ল যে এটি 5 বছৰীয়া সন্তানক নিথৰুৱা কৰি পেলাই এতিয়া এগৰাকী স্বামীয়ে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যা কৰিছে আৰু নিজে এতিয়া যেহেতু জেললৈ যাব আৰু নিথৰুৱা হৈছে সেই 5 বছৰীয়া সন্তানটি গতিকে এই যেটো স্বীকাৰোক্তি এগৰাকী স্বামীৰ স্বীকাৰোক্তি তেওঁ যেটো স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তিয়ে এতিয়া বহুতকে ভবাই তুলিছে যে এগৰাকী স্বামীয়ে মনত তেওঁৰ কিমান ক্ষোভ থাকিলে পত্নীৰ প্ৰতি তেওঁ এই খাৰ মন্তব্য কৰিব পাৰে যে তেওঁ যদি মোৰ হৈ নাথাকে মই তেনেহলে আন কাৰুৰে হ'বলৈ নিদিও আৰু সেইবাবে তেওঁ নিজৰে পত্নীক হত্যা কৰিছে আঘাত কৰি চুকাস্ত্ৰৰে হানি তেওঁ হত্যা কৰিছে আৰু হত্যা কৰি তাৰ পাছত নিজে তেওঁ আত্মসমৰ্পণ কৰিছে গতিকে এয়া কোনো নতুন ঘটনা নহয় যেহেতু নগাঁৱৰ কঠিয়াতলিত এই ঘটনাটো সংঘটিত হৈছিল এই হত্যাকাণ্ড আৰু যেহেতু দুটা দিন মঙ্গলবাৰে হৈছিল এই ঘটনাটো দুটা দিনলৈকে কথাটো কোনেও গম পোৱা নাছিল দুটা দিনৰ পিছত যেতিয়া ঘটনাটো পোহৰলৈ আহিল তাৰ পাছত স্বামীক যেতিয়া বিচৰা হ'ল যে তেওঁ যেহেতু পলাই গৈছিল আৰু তাৰ পাছত আজি দুপৰীয়াৰ ভাগত যেটো আমি খবৰ পালো যে তেওঁ নিজে গৈ বোকাখাতত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি স্বামীয়ে এই মন্তব্য কৰিছে যে গোটেই ঘটনাটো হৈছে পৰকীয়া প্ৰেমৰ বাবে আৰু পৰকীয়া প্ৰেমৰ বাবে সেই ডিম্বেশ্বৰ গগৈয়ে তেওঁ নিজৰ পত্নীক এই ধৰণে হত্যা কৰিলে আৰু গৈ তেওঁ আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে